চৰকাৰী নিৰ্দেশনা পালন কৰি ঢিং মহাবিদ্যালয়ত নামভৰ্তি অযথা বিতৰ্কৰ সৃষ্টি কৰিছে একাংশ দুষ্ট চক্ৰই মহাবিদ্যালয়ৰ ঐতিহ্যত কালিমা সনাৰ প্ৰচেষ্টা দুষ্ট চক্ৰৰ নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ঢিং মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি চৰকাৰী নীতিৰ নিৰ্দেশনাৰ ভিত্তিত নিয়াৰিকৈ সম্পন্ন হৈ থকাৰ পিছতো নামভৰ্তিৰ নামত ব্যাপক অনিয়ম হৈছে বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে অনা অভিযোগ নস্যাৎ কৰিছে ঢিং মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই সম্পূৰ্ণ চৰকাৰী নিয়ম নীতিৰ ভিত্তিতহে ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ অনুমতি প্ৰদান কৰা হৈছে তেনে ক্ষেত্ৰত নামভৰ্তিৰ নামত দুৰ্নীতি হোৱাটো এক হাস্যকৰ বিষয় তথা মহাবিদ্যালয়খনৰ গৰিমাক কালিমা সানিবলৈ এটা দুষ্ট চক্ৰৰ অপচেষ্টা বুলিহে মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে নিউজ টেক্স ৰিপৰ্ট UNB নিউজ আসলতে আজি যোৱা কিছুদিনৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ মহাবিদ্যালয়ৰ এটা বাতৰি পৰিৱেশন হৈ আছে আৰু সেই সম্পৰ্কেহে আমি দুআষাৰ ক'বৰ কাৰণে আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছো আসলতে এতিয়া যেটো এডমিশন প্ৰক্ৰিয়া হেতু আমাৰ যেটো পুৰণা প্ৰক্ৰিয়া তাতকে বহুত বেলেগ হ'ল আজিকালি মই সেই আমাৰ যেটো ঘটনা ওলাই আছে তালে যোৱাৰ আগতে বৰ্তমান আমাৰ যেটো এডমিশন প্ৰক্ৰিয়া তাৰ ওপৰতহে অকমান কৈ ল'ব বিচাৰিছো মই আমাৰ আজিকালি যেটো এডমিশন প্ৰক্ৰিয়া হেতু সমৰ্থ পোৰ্টেলৰ জৰিয়তে হয় ই হল সিস্টেম ফৰ এসেসমেন্ট এগ্ৰিডিটেশন এণ্ড ৰেটিং অফ ট্ৰান্সপাৰেন্সি এণ্ড হলিষ্টিক সিস্টেম এটো এটা আৰু ইয়াৰ জৰিয়তে হায়াৰ এডুকেশন এডমিশন সিস্টেমটো ইয়াৰ মাজেৰে হয় এটো এটা গভৰ্নমেন্ট পোৰ্টেল আৰু সেইমতে কলেজ বিলাকত যোৱা আমাৰ ফাৰ্স্ট সেমিষ্টাৰৰ পৰা যেটো আমাৰ FYGP 4 ইয়াৰ ডিগ্ৰী কোৰ্স আৰম্ভ হৈছে তাৰ পৰা এতিয়ালৈকে 2 বছৰ হ'ল আমাৰ 2 বছৰ হ'ল এটো আমাৰ চলি আহা এটো সেকেন্ড সেমিষ্টাৰ আমাৰ আৰম্ভ হৈছে গতিকে ইয়াৰ জৰিয়তে যেতিয়া সমৰ্থ পোৰ্টেলটো অন কৰা হয় বা ওপেন কৰা হয় এটো গভৰ্নমেন্টে ওপেন কৰে ইয়াত আমাৰ কলেজ বিলাকৰ হাত নাথাকে তাত গভৰ্নমেন্টে ওপেন কৰে আৰু এবাৰৰ এডমিশনৰ কাৰণে 27 মে আমাৰ সমৰ্থ পোৰ্টেলটো ওপেন কৰা হ'ল গভৰ্নমেন্টৰ ফালৰ পৰা আৰু সেই হিচাপে কলেজ বিলাকত আমি আমাৰ নিজৰ পোৰ্টেলত নিজৰ আমাৰ ৱেবসাইটত আমি ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন ধৰণৰ হিয়তৰ গ্ৰুপ বিলাকত সেই খবৰটো আমি দিয়া হয় কৰ্তৃপক্ষৰ ফালৰ পৰা দিয়া হয় আৰু তাৰ পিছত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে সেই সমৰ্থ পোৰ্টেলৰ জৰিয়তে তেওঁলোকৰ নিজৰ যিবিলাক মাৰ্কশিট বা অন্যান্য যি ডকুমেন্ট সেইখিনি আপলোড কৰে সেই আপলোড বিলাক আমি কলেজে এটা নিৰ্দিষ্ট সময়লৈকে আমাৰ চোৱা হয় এটা সময়সীমা বান্ধি দিয়া থাকে সেই সময়লৈকে আমি চাওঁ তাৰ পিছত আমাৰ গভৰ্নমেন্টে দিয়া ডেট মতে আমাৰ 19 জুন তাৰিখে প্ৰথম যিখন আমাৰ মেৰিট লিষ্ট সেই মেৰিট লিষ্টখন পাবলিশ কৰা হয় আৰু সেই মেৰিট লিষ্টৰ পিছতে আমি 20 আৰু 22 জুন 20 21 22 এই তিনিটা জুনত এডমিশন হয় সেকেন্ড যিখন মেৰিট লিষ্ট হেখন উলাল আমাৰ সেকেন্ড মেৰিট জুন 24 আৰু 25 জুন হেমতে আমাৰ 26 27 28 আমাৰ সেকেন্ড মেৰিট লিষ্টৰ এডমিশন হয় তাৰ পিছত আমাক আৰু এটা সুবিধা দিয়ে শিক্ষা বিভাগ অসম চৰকাৰৰ শিক্ষা বিভাগে হেতু হল স্পট এডমিশন হেতু হল 29 30 আৰু 1 জুলাই আচ্ছা আমাৰ মহাবিদ্যালয়টো সেই একে ধৰণৰ সিস্টেম মানি আমি 19 তাৰিখে প্ৰথম আমি যিখন মেৰিট লিষ্ট পাব আসলে হয় ঘটনাটো হল কি আপোনালোকে যেটো আমাৰ ওপৰত অভিযোগ কৰিছে কিন্তু আমাৰ হাতত এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা লিখিত অভিযোগ আমি পোৱা নাই এতিয়ালৈকে কাৰণ আজি 10 দিন আজি হল 12 তাৰিখ হল আজি 12 দিন হল 12 দিনলৈকে আমি কোনো লিখিত অভিযোগ পোৱা নাই গতিকে আমি যেটো নিউজ পাইছো আমি অকনমান মৰ্মাহত হৈছো কথাটো জানি পেলাই কাৰণ ঢিঙৰ ভিতৰত এখন অগ্ৰণী অনুষ্ঠান আপোনালোকে জানে ঢিং এখন যথেষ্ট সৰু ঠাই তাত এই মহাবিদ্যালয়খন তিনিটা ষ্ট্ৰীমৰ আমাৰ মহাবিদ্যালয়খন গতিকে যথেষ্ট এখন এই অঞ্চলটোত এখন ডাঙৰ মহাবিদ্যালয় গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ ওচৰত কোনো লিখিত অভিযোগ নাই সেইকাৰণে আমি কোনো ধৰণৰ ব্যৱস্থা লব পৰাৰ ক্ষেত্ৰত আমি আসলতে আমি লোৱা নাই আমাৰ ওচৰত যদি কিবা লিখিত অভিযোগ আহে নিশ্চয় আমাৰ অধ্যক্ষ মহোদয় আহিব কালি পৰহি আমাৰ পৰিচালনা সমিতি আছে তাৰ পিছত আমি তাত আমি গুটে আমাৰ যিখিনি আপোনালোকে দিয়া আমি নিজে পোৱা লিখিত অভিযোগ সেই অভিযোগখিনি আমি দাখিল কৰিম পৰিচালনা সমিতিৰ লগত আহে আমাৰ আসলতে DSC অফিচাৰৰ লগত কমিউনিকেট হয় যিকোনো ধৰণৰ কমিউনিকেশনৰ কাৰণে পৰিচালনা সমিতিৰ আমাৰ অধ্যক্ষ থাকিব মেম্বাৰ আছে আমাৰ এজন আছে ডম্বৰুৰ কাকতি তেখেত আমাৰ শিক্ষক প্ৰতিনিধি আমাৰ যিখন গভৰ্নিং বডি তেখেতৰ গতিকে তাত আমি গুটে বস্তুখিনি আমি দাখিল কৰিম যদি আমি লিখিত অভিযোগ পাওঁ ইতিমধ্যে কিন্তু প্ৰকৃততে আজিলৈকে আজি 12 তাৰিখ হ'ল আমি কোনো ধৰণৰ লিখিত অভিযোগ নাইবা আমি কোনো ধৰণৰ কোনো একো আমি পোৱা নাই ঘটনা গতিকে আমি দুখ লাগিছে আমি প্ৰত্যেককে আমি ঢিং কলেজৰ পৰাই খাই আছো ইয়াতে পঢ়া শুনা কৰিছো ইয়াতে ডাঙৰ হৈছো গতিকে এনেকুৱা ক্ষেত্ৰত এনেকুৱা এটা নিউজে আমাক যথেষ্ট মৰ্মাহত কৰিছে সেই কাৰণেহে আজি সেই কথাখিনি আপোনালোকৰ ওচৰত সম্পূৰ্ণভাৱে জনাবৰ কাৰণে আমি আপোনালোকক মাতি আনিছো
হয় যেতিয়া নিউজত আহিছে তেতিয়াহে আমি গম আমি পাইছো গম পাইছো কথাটো তেতিয়া যদি আমি কোনোবা গম পালো হয় আমাৰ এডমিশন কমিটি সেই সময়তে যদি আমি গম পালো হয় নিশ্চয় লগে লগে ললো হয় আমি আমাৰ গোটেই বস্তুটো আমাৰ নজনাকে হৈছে বস্তুটো যদি হৈছে আমাৰ অৱশ্যে আমি নাজানো আপোনালোকে বিশ্বাস কৰক সেইকেইটা দিনত আমাৰ সেইকেইটা দিনত আমাৰ টিচাৰসকলক ছুটিও দিয়া হোৱা নাই যে তেওঁলোকে সেইকেইটা দিন পুৰা কাম কৰিবই লাগিব এইটো এটা আমাৰ যিহেতু আমাৰ চাকৰিৰ লগৰ কৰ্ম আমি কাম কৰিবই লাগিব সেইকেইটা দিন গতিকে এনেকুৱা ব্যস্ততাৰ মাজত কোনোবাই যদি অনৈতিকভাৱে দিছে লৈছে সেই সময়ত যদি আমি গম পালোহেঁতেন লগে লগে নিশ্চয় তাৰ আমি লগে লগে একশ্যন লোৱা হ'লহেঁতেন কিন্তু এতিয়া যিহেতু আপোনালোকে জনাইছে আমাৰ মাজত একো লিখিত অভিযোগ আজিলৈকে অহা নাই তথাপিও আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আহি পাব তেখেত আহি